নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মই সকলোকে মোৰ চেনেললৈ আদৰণি জনাইছোঁ। এইমাত্ৰ মই এটা মেছেজ পালোঁ প্ৰাক্তন MLA দেৱব্ৰত শইকীয়াৰ যোগেদি। তেওঁ কৈ আছে বৰ্তমান হিটলাৰী ব্যৱস্থাৰ পৰা আজিকালি জাৰ্মানসকলে বহুত শিকিলে আৰু তেওঁলোকে আজিকালি হিটলাৰৰ নিচিনা ব্যৱহাৰ নকৰে। হয়, সেইটো ময়ো পাইছোঁ। মোৰ ল'ৰা জাৰ্মানীত থাকে আৰু ময়ো জাৰ্মানীত বহুত জেগা ফুৰিছোঁ, কিন্তু তাত স্মৃতি হিচাপে আপুনি কোনো মিউজিয়ামত কোনো ঠাইত হিটলাৰৰ ফটো এখন দেখিবলৈ নাপায় আৰু তেওঁলোকে হিটলাৰৰ কথা ক'লে খুব বেয়া পায় আৰু লাজ পায় জাৰ্মানবিলাকে, আৰু তেওঁলোকৰ মুখত হিটলাৰৰ কোনো কথা নোলায়। আৰু হিটলাৰৰ এটা চিম্বল আছিলে যিটো আমাৰ লক্ষ্মীৰ কাৰণে ব্যৱহাৰ কৰা হয় স্বস্তিক, কিন্তু তাত সেই স্বস্তিক চিনটো ব্যৱহাৰ কৰিলেও বেয়া পায়, বা সেইটো মানে কোনোবাই যদি স্বস্তিক চিনটো দেখুৱায় তেতিয়াও হয়তো সেইটো তাত পানিছেবল। গতিকে স্বস্তিক চিনটোও তাত জাৰ্মানত নেদেখুৱায় আৰু জাৰ্মানসকলে বৰ্তমান হিটলাৰী ব্যৱস্থাক লৈ তেওঁলোকে খুব লাজ পায় আৰু তেওঁলোকে হিটলাৰৰ একেবাৰে নাম নলয়। ধন্যবাদ।